এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। DSCৰ যিখন ৰিভাইজ চিলেবাছ মানে আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ যি পৰীক্ষা হ'ব লগা আছে এতিয়া টেট পৰীক্ষাই এতিয়া তাৰে আপোনালোকৰ আমাৰ যিখিনি মানে নতুনকৈ ৰিভাইজ চিলেবাছ দিছিলে এইখিনি মই কৈ আছোঁ আপোনালোকক। এতিয়া আমাৰ প্ৰথম কথা জেনেৰেল মেথমেটিক্সখিনি পেপাৰ 10 ষ্টেণ্ডাৰ্ড হ'ব আৰু 15 মাৰ্কছ থাকিব তাত। ইয়াৰ পিছতে নেক্সট বুথ গভৰ্ণমেণ্ট এণ্ড প্ৰভিঞ্চিয়েলাইজ ছেকেণ্ডাৰী স্কুল ফৰ হুইচ এডভাৰটাইজমেণ্ট 5 নম্বৰটো দিয়াই আছে। গতিকে আমাৰ এতিয়া দ্য ব্ৰেকআপ অফ দ্য চিলেবাছ শ্বেল বি এজ আণ্ডাৰ। এতিয়া আমাৰ মেইন যিটো চিলেবাছ 140 নম্বৰৰ যিহেতু পেপাৰ, দ্য পেপাৰ শ্বেল বি 140 মাৰ্কছ। পেডাগজিত থাকিব for 50 marks all Assam and its people, তাত থাকিব 35 নম্বৰ। লগতে মেথমেটিক্স 10 ষ্টেণ্ডাৰ্ড হ'ব 15 মাৰ্কছ থাকিব। ইংলিছত থাকিব 30 মাৰ্কছ। জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰত থাকিব 10 নম্বৰ। গতিকে এনেকুৱাকৈ টোটেল কিমান নম্বৰ হ'ব 140 নম্বৰ হ'ব আৰু এইখন ৰিভাইজ চিলেবাছ হয়। গতিকে যিসকলে তাৰমানে গম পোৱা নাছিল আৰু পৰীক্ষাটো আহিয়ে আছে তেওঁলোকৰ কাৰণে এইখন অফিচিয়েলি ডিক্লেয়াৰ কৰা চিডিউল হয় বা চিলেবাছ। গতিকে সকলোৱে এইখন শ্বেয়াৰ কৰি দিব যিসকলে পোৱা নাই এতিয়ালৈকে আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। আগলৈ মই কিবা যদি নতুন ভিডিঅ' বনাব লাগে তেতিয়া মই বনাই থৈ দিম, কাৰণ বিভিন্ন ইনফৰমেশ্যন আহি থাকে শিক্ষাৰ লগত ৰিলেটেড। সেইকাৰণে ধন্যবাদ।